ধিংকাণ্ডত যিকেইজন দুৰ্বৃত্ত জড়িত চিনাক্ত কৰি ফাঁচি দিয়ক। ফাঁচি দিব নোৱাৰিলে পাখণ্ডকেইটাক ৰাইজক গতাই দিয়ক, ৰাইজে তাৰ উচিত বিচাৰ কৰিব। ধিঙৰ অমানৱীয় কাণ্ডক লৈ পুনৰ আলফা স্বাধীনৰ ইমেইল। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ সহ প্ৰচাৰ সম্পাদক ঈশান অসম স্বাক্ষৰিত এক বিবৃতিযোগে কয় যে বিগত কিছু বছৰৰ পৰা অসমৰ বিভিন্ন অঞ্চলত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অতি শেহতীয়াকৈ নগাঁও জিলাৰ ধিঙৰ এগৰাকী 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ধৰ্ষিত হ'ব লগা হয়। ই সভ্য সমাজৰ বাবে অতিকৈ লজ্জানত বিষয়। উক্ত ঘটনাৰ সৈতে যিকেইজন দুৰ্বৃত্ত জড়িত হৈ আছে সেইসকলক অতি সোনকালে চিনাক্ত কৰি ফাঁচী কাঠত ওলমাবলৈ অসম চৰকাৰলৈ আহ্বান জনালোঁ। অসম চৰকাৰৰ প্ৰশাসনে যদি ভাৰতীয় আইন ব্যৱস্থাৰ অজুহাত আৰ্জি দি তেনে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে তেন্তে সেইসকল পাখণ্ডক ৰাইজৰ মাজলৈ উলিয়াই দিয়ক। ৰাইজে তাৰ উচিত বিচাৰ কৰি আগলৈ এনে পাশবিক ঘটনা পুনৰাবৃত্তি নহ'বলৈ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।